নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। জুবিনৰ বিহু ফাংচনৰ টকা কোনে খালে? জুবিনক লুটিপুতি খোৱা সকলো তদন্ত হ'ব লাগিব। জুবিনক কোনে হত্যা কৰিলে আদালতত সকলো ওলাই পৰিব। ছিংগাপুৰতকৈ ভাৰতৰ আইন ব্যৱস্থা বহু ওপৰত আছে বুলি মন্তব্য আগবঢ়ায় ছিংগাপুৰৰ পুলিচ অসমত অহা নাই, কিন্তু আমাৰ পুলিচ ছিংগাপুৰত গৈছে। ছিংগাপুৰৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ, ভাৰতৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ বুলি মন্তব্য আগবঢ়াইছে। ছিংগাপুৰৰ কোনো আৰক্ষী অসমত আহি তদন্ত কৰা নাই এতিয়ালৈকে। একাংশ লোকে আছামীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেহে উঠি পৰি লাগিছে। তৰুণ গগৈ, হিতেশ্বৰ শইকীয়া দিনত ডাঙৰ দুৰ্দৰ্শ অপৰাধীও 2-2.5 মাহতেই জামিন পাইছে, কিন্তু আজিৰ তাৰিখত এটাও অপৰাধী জামিনত ওলাই আহিব পৰা নাই। মোৰ আদালতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, জুবিন গাৰ্গে ন্যায় পাবই। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। বাচ্চা জন্ম আল্লাহে নিদিয়ে। 3টাতকৈ অধিক সন্তান থাকিলে লাভ নকৰিব 25,000 টকা। দ্বিতীয় বিবাহ কৰিবলৈ ধৰ্মৰ অনুমতি দিলেও ৰাজ্য চৰকাৰে নিদিয়ে। এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। হিন্দু হওক বা মুছলমানৰ হওক, দ্বিতীয় বিবাহ কৰালেই যাব লাগিব জেললৈ। অসমৰ প্ৰতিজন স্বামীয়ে সন্মান কৰিব লাগিব নিজৰ পত্নীক। 3টাতকৈ অধিক সন্তান থাকিলে হ'ব নোৱাৰিব লাখপতি বাইদেউ। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে বাচ্চা জন্ম আল্লাহে নিদিয়ে। আল্লাহ বা ভগৱানৰ নাম লৈ আমি কিছুমান কাম কৰিব নালাগে বুলি মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে, যিবোৰ কামে আমাক দুখীয়া কৰি ৰাখে। ধৰ্মই অনুমতি দিলেও দুগৰাকী বিয়া পাতিবলৈ অনুমতি নিদিয়ে অসম চৰকাৰে। দুগৰাকী বিয়া পাতিলে 7 বছৰ জেল হেৰুৱাব লাগিব চৰকাৰী চাকৰি। হোজাইৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। 12 অক্টোবৰত জুবিন গাৰ্গে লোৱা কথা আছিল টকাৰ হিচাপ, কিন্তু 19 ছেপ্টেম্বৰতে কিয় হত্যা কৰিলে জুবিন গাৰ্গক? জনাব বিচাৰিছোঁ এটা ভয়ংকৰ খবৰ। টকাৰ হিচাপ লোৱাৰ পূৰ্বেই জুবিন গাৰ্গক কৰা হ'ল হত্যা নেকি? জুবিন গাৰ্গৰ বেংক একাউণ্টত মাত্ৰ 10 লাখ টকাহে আছিল কিয়? বছৰত 40খনকৈ বিহু অনুষ্ঠান কৰিছিল জুবিন গাৰ্গে। প্ৰতিখন অনুষ্ঠানতে মাননি লৈছিল 12 লাখকৈ টকা, কিন্তু জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ আছিল 10 লাখ টকা। ক'ত গ'ল ইমানবোৰ কোটি কোটি টকা? জুবিন গাৰ্গে পলমকৈ জানিছিল সিদ্ধাৰ্থৰ দুৰ্নীতিৰ কথা। 12 অক্টোবৰত জুবিন গাৰ্গে লোৱা কথা আছিল সকলো হিচাপ পত্ৰ। চিনেমাৰ খৰচ, খাৰঘূলিৰ ঘৰৰ হিচাপ, সেই সন্দৰ্ভতো হিচাপ লোৱা কথা আছিল জুবিন গাৰ্গৰ, কিন্তু তাৰ পূৰ্বেই জুবিন গাৰ্গৰ মৃত্যু হ'ল। এই ক্ষেত্ৰত ৰহস্যৰ গোন্ধ ওলাইছে সিদ্ধাৰ্থৰ বিৰুদ্ধে। ইয়াৰ উপৰিও সমান্তৰালকৈ শ্যামকানু মহন্তৰো জুবিন গাৰ্গক দিবলৈ আছিল বৃহৎ পৰিমাণৰ টকা। চাৰ্জশ্বিটত সকলো অভিযোগ কৰা হৈছে উত্থাপন। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। ADRE তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তত জনাই আছোঁ ADRE নিযুক্তিক লৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ। জানুৱাৰী 10 তাৰিখৰ পূৰ্বে চতুৰ্থ বৰ্গৰ নিযুক্তি দিয়া হ'ব আৰু ইয়াৰ লগতে জানুৱাৰী 15 তাৰিখৰ পূৰ্বে তৃতীয় বৰ্গৰ নিযুক্তি ঘোষণা কৰিব। সকলোকে ধৈৰ্য ৰাখিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে 38টা বিভাগৰ পদসমূহত দিয়া হ'ব নিযুক্তি। নিযুক্তিৰ বাবে চলি আছে প্ৰক্ৰিয়াসমূহ। ফেচবুকৰ লাইভ যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। 29 ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প। 5,000 লোকে একেলগে বহিব পৰাকৈ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব গৃহমন্ত্ৰীয়ে। আৰু ইয়াৰ লগতে গুৱাহাটীত নিৰ্মিত সংযোগ কৰা CCTVৰ আঁচনি মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে ডিব্ৰুগড় অসম বিধানসভাৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বৰপেটাত হ'ব বৃহৎ উচ্ছেদ। চুকে কোণে হ'ব উচ্ছেদ। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। বৰপেটাত বৃহৎ উচ্ছেদ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ হ'বলগীয়া জিলাৰ তালিকা প্ৰস্তুত কৰিছে ইতিমধ্যে। এইবাৰ বৰপেটাৰ চুকে কোণে হ'ব বৃহৎ উচ্ছেদ অভিযান। এফালৰ পৰা উচ্ছেদ কৰা হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচন ওচৰ চপাৰ লগে লগে বাকযুদ্ধ তুংগত উঠিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত। মঙলবাৰে ৰাজীৱ ভৱনত সাংবাদিকৰ কেমেৰা সন্মুখত গৌৰৱ গগৈ মন্তব্য।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুশ্চিন্তা বাঢ়িছে, কাৰণ তেওঁ জানে যে তেওঁ চৰকাৰ আৰু ঘূৰি নাহে। বৰ্তমানৰ নেতৃত্বত অসম বিজেপিৰ অৱস্থা ভাল নহয় বুলি বুজিব পাৰিছে। এনেকৈ মন্তব্য আগবঢ়াই গৌৰৱ গগৈ। তাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। গৌৰৱ গগৈ পাগল হৈছে। ব্ৰেইনত নট ঠিকে থাকিলে এনে কথা নকয় বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। এটা পাগল নহ'লে এনেকুৱা কথা কয় নেকি? মই ক'লোঁ নাই, ব্ৰেইনটো পাগল হ'ব লাগিব যে বিহাৰত এটাও চিট পোৱা নাই, গতিকে ৰাহুলক মোদীয়ে ভয় কৰিব। ব্ৰেইনটো নট থাকিব লাগিব নে নালাগিব? নট নাথাকিলেহে এনেকুৱা কথা ক'ব। মন্ত্ৰী ডাঙৰীয়া সংকটত আছে। তেওঁ জানে যে তেওঁৰ চৰকাৰ ঘূৰি নাহে। তেওঁ জানে যে পৰৱৰ্তী সময়ত তেওঁ মুখ্যমন্ত্ৰী চকীত বহি থাকিব নোৱাৰিব। তেওঁ জানে যে নিজকে ৰক্ষণা দিবলৈ তেওঁৰ ওচৰত অসম আৰক্ষী সেই অস্ত্ৰটো তেওঁৰ ওচৰত নাথাকিব। পৰৱৰ্তী দিনত ৰাইজে তেখেতক প্ৰশ্ন কৰিব। পৰৱৰ্তী দিনত তেওঁৰ ওপৰত কেছ হ'ব। পৰৱৰ্তী দিনত তেওঁ কোৰ্টলৈ যাবলৈ হ'ব।